মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ কেইটামান পৰীক্ষাত আহিবলগীয়া প্ৰশ্নৰ তোমালোকক দেখুৱাই দিব বিচাৰিছোঁ। গতিকে তোমালোকে এই প্ৰশ্নবিলাক এবাৰ ভালদৰে চাই যাবা। ইয়াৰ আগৰ ভিডিঅ'টো মই তোমালোকক ভালেখিনি প্ৰশ্ন তোমালোকক দি দিছোঁ, সেইবিলাকো তোমালোকে কৰিবা। গতিকে আজি মই তোমালোকক 8.A যিটো তোমালোকৰ দশমিক ভগ্নাংশ বুলি লেচনটোৰ নাম আছিলে, এই লেচনটোৰ পৰা তোমালোকৰ কি প্ৰশ্ন আহিব পাৰে মনত ৰাখিবা। এই 2 নম্বৰৰ পৰা তোমালোকৰ এটা প্ৰশ্ন আহিব, হয় তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো আহিব পাৰে, নতুবা 2 নম্বৰ, নতুবা 3 নম্বৰ। এইদৰে তোমালোকে প্ৰশ্নবিলাক চাই যাবা। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ প্ৰশ্নটো চাই যাবা। ইয়াৰ পিছত তোমালোকৰ বিস্তাৰ কৰা আহিব পাৰে। বিস্তাৰ কৰা তোমালোকৰ প্ৰথম সংখ্যাটো আহিব পাৰে, দ্বিতীয় সংখ্যা, তৃতীয় সংখ্যা, এইদৰে তোমালোকে চাই ল'বা। বিস্তাৰ কৰাও আহিব পাৰে। গতিকে তোমালোকে 3 নম্বৰ প্ৰশ্নখিনি চাবা। ইয়াৰ পৰা দুটা প্ৰশ্ন আহি থাকে তোমালোকৰ প্ৰায় পৰীক্ষাত। এটা হৈছে তোমালোকৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা, দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰা, আৰু তাৰপিছত তোমালোকৰ বিস্তাৰ কৰা। গতিকে এই প্ৰশ্নকেইটা ভালদৰে চাই ল'বা। মই তোমালোকৰ প্ৰশ্নখিনি এবাৰ কৰাইও দিব বিচাৰিছোঁ। গতিকে তোমালোকে পৰীক্ষাত কিদৰে কৰিবা বা কিদৰে কৰিলে তোমালোকে পৰীক্ষাত সক্ষম হ'ব পাৰিবলৈ, গতিকে প্ৰশ্নবিলাক এবাৰ চাই লোৱা। ইয়াত তোমালোকক মই 2 নম্বৰ যিহেতু তোমালোকক 3টা প্ৰশ্ন দেখুৱালোঁ, গতিকে মই 3টা প্ৰশ্ন তোমালোকক কৰাই দিব বিচাৰিছোঁ। ইয়াত দিছে তোমালোকৰ 34, তাৰপিছত তোমালোকক দিয়া আছে 10/2 যোগ তোমালোকৰ 100/1 দিয়া আছে। ইয়াক তোমালোকক কিহত নিব গৈছে? দশমিক ভগ্নাংশত নিব গৈছে। গতিকে তোমালোকে এই 34টো একো কৰিব নালাগে, কিন্তু তোমালোকে 10/2 আছে, এই 10/2ক যদি তোমালোকে ভগ্নাংশলৈ নিয়া, মনত ৰাখিবা ইয়াত শূন্য কেইটা আছে? এটা আছে। গতিকে দশমিকৰ পিছত এটা সংখ্যা বহাব লাগিব, 0.2 বহাব লাগিব। ইয়াৰ পিছত তোমালোকে চাবা, ইয়াত যিহেতু 100 আছে, মানে দশমিকৰ পিছত দুটা সংখ্যা আছে, গতিকে ইয়াত এটা সংখ্যা আছে। গতিকে সেইবাবে আমি কি কৰিম? 0.0 এটা দি ল'ব লাগিব, আৰু 1, মানে দশমিকৰ পিছত যদি ইয়াত শূন্য, ইয়াত যদি তোমালোকৰ শূন্য দুটা থাকে, দশমিকৰ পিছত দুটা সংখ্যা থাকিব লাগিব। যিহেতু আমাৰ ইয়াত এটা সংখ্যা আছিলে, গতিকে আমি তাৰ আগত এটা কি দিলোঁ? শূন্য দিলোঁ। এতিয়া তোমালোকে যোগ কৰিবা। কি যোগ কৰিবা? তোমালোকে যিহেতু যোগ কেনেকৈ কৰিব লাগে সেইটো তোমালোকে এবাৰ দেখুৱাই দিছোঁ, ভালদৰে চাই ল'বা। তোমালোকে যোগ কৰোঁতে 34, ইয়াত পইণ্ট নাই, গতিকে তোমালোকে 0.00 দি দিবা দুটা। তাৰপিছত তোমালোকে লিখিবা 0.2 দিবা আৰু 0.01। গতিকে তোমালোকে কি কৰিবা? এতিয়া চোৱা, যোগ কৰা। 1 হৈ গ'ল, 2 হৈ গ'ল, দশমিক কি ওলালে? 34 দশমিক, মনত ৰাখিবা 34.21 ওলালে। গতিকে তোমালোকে শুদ্ধ উত্তৰ এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটোলৈ যাওঁ। নেক্সট প্ৰশ্নটো তোমালোকক কি দিলে? নেক্সট প্ৰশ্নটো দিলে তোমালোকৰ 2 নম্বৰ 25 প্লাছ তোমালোকৰ দিছে 100/1 কি দিছে? 1 দিছে। গতিকে তোমালোকে কিদৰে কৰিবা? এই 25 লিখিলা, তাৰপিছত তোমালোকে যিহেতু 100/1 আছে, গতিকে তোমালোকে কি কৰিবা? 0.01 লিখিবা আৰু এইটো যোগ কৰিবা। কোনটো যোগ কৰিবা? এই 25টোৰ লগত তোমালোকে কি যোগ কৰিবা? 25 দশমিক, তোমালোকে ইয়াত 00 দিবা, কাৰণ ইয়াত দশমিকৰ পিছত ইয়াত 25 গোটা সংখ্যা আছে, দশমিক দিয়া নাই, কিন্তু মই যোগ কৰিবলৈ সুবিধাৰ কাৰণে মই দি লৈছোঁ 0.01 দিলোঁ। এবাৰ মই যোগ কৰি চালোঁ, 1025 কি ওলালে? 01। গতিকে তোমালোকে লিখিবা 25.01। একেবাৰে সহজ পদ্ধতিত কৰাই দিছোঁ, যাতে তোমালোকে কৰিব পাৰা। এই প্ৰশ্ন দুটা চাবা। আৰু এটা প্ৰশ্ন তোমালোকক মই কৰাই দিছোঁ, 3 নম্বৰ প্ৰশ্নটো। সেই প্ৰশ্নটো মন কৰিবা। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন আৰু এটা 3 নম্বৰ প্ৰশ্নটো চাবা। কি দিয়া আছে তোমালোকৰ? 35 প্লাছ কি দিয়া আছে তোমালোকৰ? 100/1 দিয়া আছে, আৰু যোগ তোমালোকক দিছে 1000/2 দিছে। ইয়াত তোমালোকে 35 লিখিবা আৰু প্লাছ কি দিবা? এইটো 100/1 আছে, গতিকে তোমালোকে কি দিবা? 0.01 দিবা, আৰু যোগ তোমালোকৰ ইয়াত 1000 আছে, গতিকে শূন্য কেইটা আছে চাম? 3টা, কিন্তু দশমিকৰ পিছত 3টা সংখ্যা বহাব লাগিব, কিন্তু দশমিকৰ পিছত আমি এটা সংখ্যাই আছে, গতিকে আমি সংখ্যা নাই, গতিকে 0.00 দুটা দি ল'ম আৰু 2 দিম। এতিয়া তোমালোকে যোগ কৰিবা। 35 কি দিব? 00 3টা দি দিয়াচোন। যিহেতু ডাঙৰ সংখ্যা 3টা আছে, গতিকে তোমালোকে কি দিবা? এইবাৰ চোৱা, 0.01 আৰু এইফালে দিবা 0.002 দিবা। সংখ্যাবিলাক পাতোঁতে পোনে পোনে পাতিবা, নতুবা তোমালোকৰ যোগ কৰা ভুল হ'ব। এতিয়া কি 2 দিবা, 1 দিবা, 0 দশমিক, ইয়াত দিবা 35 দশমিক কি ওলালে তোমালোকৰ চোৱা? 35.0
0 1 2 এইটো তোমালোকৰ উত্তৰ হৈ গ'ল গতিকে মই তিনিটা প্ৰশ্ন তোমালোকক দেখুৱাই দিলোঁ এই তিনিটা প্ৰশ্ন চাই যাবা ইয়াৰ পিছত তোমালোকে আকৌ চাবা 3 নম্বৰ প্ৰশ্ন বিস্তাৰ কৰা কি দি আছে ইয়াত বিস্তাৰ কৰা মই প্ৰশ্নটো এবাৰ লিখি দিছোঁ কি দিয়া আছে মন কৰিবা 0.458 মত ৰাখিবা এতিয়া ইয়াক কি হ'ল নিব গৈছে বিস্তাৰ কৰিব গৈছে দশমিকৰ এফালে সংখ্যা নাই দশমিকৰ যদি আমাৰ বাওঁহাতে যদি সংখ্যা নাথাকে তেতিয়াহ'লে আমাক কি আছে এফালৰখিনি নেলাই কৰিবলৈ এইফালৰখিনিহে কৰিব লাগিব গতিকে মত ৰাখিবা 4 পূৰণ দিবা প্ৰথমতে কি দিবা 4 পূৰণ তাৰপিছত মত ৰাখিবা দশমিকৰ সোঁহাতে থকাখিনিক প্ৰথমটোক আমি দশমাংশ বুলি কওঁ তাৰপিছত আমি শতাংশ বুলি কওঁ তাৰপিছত হস্তাংশ বুলি কওঁ দশমাংশ মানে 10/1 গতিকে 4 পূৰণ তোমালোকে দিব পাৰিবা 10/1 ইয়াৰ পিছত তোমালোকে কি দিবা 5 পূৰণ যেহেতু এইটো শতাংশ হয় গতিকে তোমালোকে কি দিবা 100/1 একেবাৰে সহজ 8 পূৰণ তোমালোকে লিখিবা যেহেতু এইটো দশমাংশ শতাংশ হস্তাংশ হস্তাংশ মানে তোমালোকৰ মত ৰাখিবা 1000/1 হ'ব এইটো হৈ গ'ল তোমালোকৰ উত্তৰ ইয়াৰ পিছত তোমালোকে 2 নম্বৰ বি নম্বৰটো চাব পাৰা বি নম্বৰটো তোমালোকক কি আছে 10.148 মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা তোমালোকে বুজি পাবলৈ চেষ্টা কৰা এতিয়া তোমালোকে চোৱা এই দশমিকৰ পিছত এই প্ৰথমটো কোনটো আছে 1 আছে গতিকে তোমালোকে 1 পূৰণ ইয়াত কেইটা সংখ্যা চাবা একক দশক গতিকে ইয়াৰ পৰা একক দশক হ'ব গতিকে দশক বুলি কোৱাৰ লগে লগে 10 হ'ব আকৌ যোগ শূন্যটো তোমালোকে দিব নালাগে কাৰণ শূন্যৰ লগত যিকোনো কৰিলে একেই হ'ব গতিকে শূন্যটো আমাক প্ৰয়োজন নাই গতিকে আমি কি দিম এবাৰ 1 পূৰণ এইটো যেহেতু তোমালোকৰ দশমিকৰ এফালেখিনি দশমাংশ বুলি কয় 10/1 লিখিবা যোগ 4 পূৰণ কি দিবা তোমালোকে 100/1 দিবা আৰু 8 পূৰণ তোমালোকে দিবা 1000/1 দিবা হৈ গ'ল উত্তৰ এইটোকে তোমালোকে বিস্তাৰ কৰা বুলি কয় ইয়াৰ পিছত তোমালোকক মই আৰু এটা দেখাব বিচাৰিছোঁ যেহেতু পৰীক্ষাত আহিবও পাৰে 213 কিদৰে কৰিম প্ৰথমতে 2 পূৰণ লিখিম প্ৰথমতে এইফালে যাম 2 পূৰণ তো আমি হিচাপ কৰিম কি একক দশক শতক গতিকে আমি ইয়াত দিম 100 একক দশক শতক হৈ গ'ল যোগ চিন দিলোঁ আমি 1 পূৰণ যেহেতু এইটো একক দশক হয় গতিকে 10 দিম ইয়াৰ পিছত আমি 3 পূৰণ ইয়াত যেহেতু এইটো একক হয় গতিকে ইয়াৰ লগত 1 এটা দিম এইখিনি হৈ গ'ল দশমিকৰ বাওঁফালৰ সংখ্যাখিনি হৈ গ'ল এতিয়া আমি সোঁফালৰ সংখ্যাখিনি কি দিম 7 পূৰণ এইটো যেহেতু দশমাংশ হয় গতিকে 10/1 কি দিবা 1 দিবা তাৰপিছত তোমালোকে কি আছে শূন্য আছে শূন্যটো তোমালোকে কেতিয়াও লিখিব দৰকাৰ নাই গতিকে তোমালোকে 1 লৈ গুচি যাবা 1 পূৰণ কি দিবা এইটো চোৱা দশমাংশ শতাংশ আৰু হস্তাংশ গতিকে তোমালোকে কি দিবা 1000/1 দিবা এইটো প্ৰশ্ন তোমালোকক মই কৰাই দিলোঁ ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে ডি নম্বৰ প্ৰশ্ন প্ৰশ্নটো কেইবাটাও আছে গতিকে কোনটো প্ৰশ্ন আহিব আমি ক'ব পৰা নাই গতিকে তোমালোকে ভালদৰে শিকি ল'লে হ'ল গতিকে তোমালোকে দশমিকৰ এফালৰ সংখ্যাটোতো এটাই আছে যিহেতু একক গতিকে 9 পূৰণ তোমালোকে 1 দিবা আৰু যোগ চিন দিবা আৰু শূন্য লিখিব নালাগে একেবাৰে 7টো লিখিবা 7 পূৰণ কি দিবা এইটো একক দশমাংশ শতাংশ হস্তাংশ মানে তোমালোকে গম পাইছা এতিয়া ক'লোঁ তোমালোকৰ 1000/1 হয় গতিকে ইয়াৰ প্ৰশ্ন উত্তৰ আমি ইমান পালোঁ ইয়াৰ পিছত আৰু এটা আমি কৰাই দিছোঁ ই নম্বৰ প্ৰশ্নটো 0.306 কিদৰে কৰিম ভালদৰে মন কৰিবা এতিয়া আমি কি কৰিম চোৱা ইয়াত যেহেতু দশমিকৰ এফালে সংখ্যাই নাই গতিকে 3 পূৰণ ইয়াত কি দিম আমি এইটো যেহেতু আমি দশমাংশ বুলি কওঁ দশমাংশ মানে আমি গম পালোঁ 10/1 যোগ আৰু যেহেতু 0টো লিখিব নালাগে 6টো লিখিলোঁ 6টো কি বুলি ক'ম দশমাংশ শতাংশ হস্তাংশ গতিকে আমি এদিন হস্তাংশ মানে 1000/1 এইদৰে তোমালোকে লিখিবা এইখিনি প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট ইয়াৰ পৰা তোমালোকৰ 2টা প্ৰশ্ন পৰীক্ষাত আহিব আৰু তোমালোকৰ কেতিয়াবা পৰীক্ষাত আহে লিখিবলৈ যে দশমিক ভগ্নাংশ কাক বোলে যিবোৰ ভগ্নাংশ মই লিখি দিছোঁ যিবোৰ ভগ্নাংশৰ হৰবোৰ কি থাকে যিবোৰ ভগ্নাংশ মই কৈ দিছোঁ চোৱা লিখি দিছোঁ তোমালোকে চাবা যিবোৰ ভগ্নাংশৰ হৰবোৰ কি থাকে হৰবোৰ কি থাকে 10 থাকে কমা 100 কমা 1000 কমা 10,000 ইত্যাদি
ইত্যাদি থাকে তেনে ভগ্নাংশবোৰক দশমিক ভগ্নাংশ বোলে। তোমালোকে লিখিব পাৰিবা যদি আহে পৰীক্ষাত, কেতিয়াবা আহি যাব পাৰে দশমিক ভগ্নাংশ কাক বোলে। গতিকে তোমালোকে লিখিবাই যিবোৰ ভগ্নাংশৰ হৰবোৰ 10, 100, 1000, 10000 ... ইত্যাদি, মানে এনেকৈ থাকে। 1000, 10000 নাথাকি আৰু 1 লাখো থাকিব পাৰে। এনেকুৱা ভগ্নাংশবিলাক আমি কি বুলি কওঁ? দশমিক ভগ্নাংশ বুলি কওঁ। গতিকে তোমালোকৰ মই দুটাৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট প্ৰায়, গতিকে এইখিনি দেখুৱাই দিলোঁ। ইয়াৰ পিছত তোমালোকৰ আৰু কেতিয়াবা প্ৰশ্ন আহে সাধাৰণ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা আৰু দশমিক ভগ্নাংশলৈ নিয়া। একে ধৰণৰ প্ৰশ্ন কিছুমান আহি থাকে পৰীক্ষাত। ইয়াৰ পিছত আৰু প্ৰশ্ন চাবা তোমালোকে। ইয়াৰ পিছত তোমালোকে এই 8 নম্বৰ প্ৰশ্নটো চোৱা, এই অনুশীলনী 8.b চোৱা। সাধাৰণ ভগ্নাংশলৈ নিয়া আৰু দশমিক ভগ্নাংশলৈ নিয়া। একেই প্ৰশ্ন তোমালোকৰ আহিছে সাধাৰণ ভগ্নাংশলৈ নিয়া আৰু দশমিক ভগ্নাংশলৈ নিয়া। গতিকে 0.5 দিয়া আছে। তোমালোকক মই এটা কৰাই দিছোঁ, তোমালোকে ভালদৰে মন কৰিলে হ'ল। তোমালোকৰ 8.d প্ৰশ্ন আছিলে, পৰীক্ষাত প্ৰায় আহি থাকে, সেইবাবে তোমালোকক এবাৰ কৰাই দিব চেষ্টা কৰিছোঁ। গতিকে 0.5 দিয়া আছে আৰু কমা 2.3 আৰু কমা তোমালোকৰ দিছে 16.17। মই এটা কৰাই দিছোঁ, যদি 0.5 দিয়ে তোমালোকে লিখিবা প্ৰথমতে 0.5 লিখি ল'বা। তাৰপিছত তোমালোকে লিখিবা যিহেতু ইয়াত দশমিকৰ পিছত এটা সংখ্যা আছে, গতিকে তোমালোকে 10 দিবা তলত আৰু ওপৰত 5 দিবা। এতিয়া তোমালোকে ভগ্নাংশত আহি গ'ল, এতিয়া কটাকটি কৰিব 5 × 5 আৰু 5 × 10। গতিকে তোমালোকে উত্তৰ লিখিবা 2/1। এই প্ৰথম অংকটোৰ উত্তৰ হৈ গ'ল। ইয়াৰ পিছত তোমালোকৰ 2.3 আছে। ইয়াত তোমালোকে কি কৰিবা, দশমিকৰ পিছত এটা সংখ্যা আছে, গতিকে তলত 10 দিবা আৰু ওপৰত ডাইৰেক্ট 23 দি দিবা। আৰু এইটো কটাকটি কৰিব নোৱাৰোঁ, গতিকে এইটো ইমানেই উত্তৰ হ'ব। ইয়াৰ পিছত তোমালোকে 16.17 দিবা। গতিকে দশমিকৰ পিছত কেইটা সংখ্যা চাবা, দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে, তলত দুটা শূন্য মানে 100 হ'ব, ওপৰত 1617 হ'ব। গতিকে তোমালোকে এইদৰে কৰিবা। আৰু মই তোমালোকক শিকাই দিব দৰকাৰ নাই, তোমালোকে গম পালা কিদৰে কৰিব পাৰিবা। ইয়াৰ পিছত তোমালোকক আকৌ দিছে দশমিক ভগ্নাংশলৈ নিয়া। দশমিক ভগ্নাংশলৈ নিবলৈ কৈছে, গতিকে 2 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো মই আৰু এবাৰ কৰাই দিছোঁ। 10/9, 100/4, 1000/1 দিয়া আছে। কিদৰে কৰিম? 10/9 আছে, গতিকে 10/9 হ'লে আমি কেনেকৈ কৰিম চোৱা। 10/9টো লিখি ল'ম আৰু সমান চিন দিম 0.9 লিখিম আৰু আমি দিম 100 কি দিছে 100/4, গতিকে আমি ইয়াত দিম 0.04 দিম। আগতে মই কৰাই দিলোঁ, ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক পাইছোঁৱেই, এতিয়া অলপতে কৰাই দিছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। ইয়াত দিছে 1 আৰু তলত দিছে তোমালোকৰ 1000। গতিকে কিমান হ'ব চোৱা, 0.001 হ'ব। হৈ গ'ল উত্তৰ। এইদৰে তোমালোকে যদি কৰা তোমালোকে নিশ্চয় পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, মই দুটা প্ৰশ্নহে তোমালোকক কৰাই দি দিছোঁ। এই দুটা প্ৰশ্ন ভালদৰে চাবা, পৰীক্ষাত তোমালোকৰ নিশ্চয় আহিব আৰু আহিও থাকে। আৰু আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছোঁ, কাৰণ তোমালোকৰ আগৰ ভিডিঅ'বিলাকত মই প্ৰশ্ন পেপাৰৰ উত্তৰ কৰাই দিছোঁ। তোমালোকে 2023 বৰ্ষৰ কৰাই দিছোঁ, 2022, 2021 এই গোটেইবিলাক মই তোমালোকক কৰাই দিয়া আছে। তোমালোকে খালি এবাৰ প্লে'লিষ্টত বিচাৰি বা তোমালোকে ভিডিঅ'বিলাকত থাম্বনেইলবিলাক চাই তোমালোকে বিচাৰি উলিয়াবা আৰু তাৰ পৰা চাবা। আৰু যদি কাৰোবাৰ অসুবিধা হয় তেতিয়াহ'লে তোমালোকে মোক এটা কাম কৰিব পাৰিবা। মোৰ হোৱাটছআপ নাম্বাৰ এটা আছে, হোৱাটছআপ নাম্বাৰত তোমালোকে মোক মেছেজ পঠিয়াব পাৰিবা। মই নাম্বাৰ তোমালোকক দি দিছোঁ 9365013204। যদি তোমালোকক নিতান্তই বেছি প্ৰয়োজন হয় বা কেতিয়াবা তোমালোকে বুজি নোপোৱা, তেতিয়াহ'লে তোমালোকে এই নাম্বাৰটোত মোক ফোন মাৰিবা। এই নাম্বাৰটোত ফোন মাৰিলে মই তোমালোকক বুজাই দিম যে তোমালোকে কিদৰে কৰিব লাগিব। আজিলৈ মই তোমালোকক ইমানটো এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।